অভিজ্ঞতা আলোকিত এখিলা সোণালী পাত। নহ'ব পাৰে শিক্ষিত, নহ'ব পাৰে শিক্ষিত, কাব্য কলা শিল্পৰে দীক্ষিত, নহ'লেও সমাজত সবাৰে পৰিচিত তেওঁ হ'ব পাৰে। তেওঁ হ'ব পাৰে গুণী জ্ঞানী আচল মানুহ, আচল মানুহ প্ৰাকৃতিক জ্ঞানেৰে প্ৰকৃত সুশিক্ষিত। তেওঁ হ'ব পাৰে গুণী জ্ঞানী আচল মানুহ প্ৰাকৃতিক জ্ঞানেৰে প্ৰকৃত সুশিক্ষিত। নিখাত বাস্তৱ সত্য আধাৰিত ই, চাক্ষুষ অভিজ্ঞতা প্ৰতিষ্ঠিত। তাত হ'ব লগা নাই আচৰিত, তাত হ'ব লগা নাই আচৰিত। যি সৎ সুন্দৰ জ্ঞান প্ৰেম মানৱতাৰে পৰীক্ষিত, স্বভাৱতী নম্ৰ ভদ্ৰ বিনয়ী ইন্দ্ৰিয়জিত, স্বভাৱতী নম্ৰ ভদ্ৰ বিনয়ী ইন্দ্ৰিয়জিত। তেওঁৱেই সত্য শুদ্ধ ন্যায়নিষ্ঠ কৰ্মব্যস্ত সুন্দৰ অনুভূতি সম্পন্ন চিৰ সুন্দৰৰ ভক্ত। সৰ্বকালে সবাৰে হ'লেও অবিদিত, হ'লেও অবিদিত। সত্য সুন্দৰৰ অবিচলিত তেওঁ অনমিতা সাধক, অনৰণ্য প্ৰকৃত মানুহ নিশ্চিত। সত্য সুন্দৰৰ অবিচলিত তেওঁ অনমিতা সাধক, অনৰণ্য প্ৰকৃত মানুহ নিশ্চিত, প্ৰকৃত মানুহ নিশ্চিত। আপিল কুটিল জটিল এই অমানৱীয় অমানুষিক নিৰ্লজ্জ স্বাৰ্থপৰ নিৰ্মম পৃথিৱীত, স্বাৰ্থপৰ নিৰ্মম পৃথিৱীত। নহ'লেও পাৰ্থিৱ সমৃদ্ধিৰে সমৃদ্ধ হৃদয় মন আত্মা তেওঁ অনন্যতাৰে চিৰন্তন পবিত্ৰ। হৃদয় মন আত্মা তেওঁৰ অনন্যতাৰে চিৰন্তন পবিত্ৰ। পুথিগত শিক্ষাৰে নহ'লেও শিক্ষিত, হ'লেও অসূৰ্য স্পৰ্শা নহ'লেও সামাজিক তেওঁ হ'ব পাৰে। তেওঁ হ'ব পাৰে আচল গুণী জ্ঞানী সিদ্ধ পুৰুষ এই পৃথিৱীত। তেওঁ হ'ব পাৰে আচল গুণী জ্ঞানী সিদ্ধ পুৰুষ এই পৃথিৱীত। নাথাকিলেও কবিত্ব নহ'লেও শিল্পী, হ'লেও হলগোছ সৰল মনা ভকত। পাৰ্গত নোহোৱাৰ বাবে ক'তো নহ'লেও স্বাগত। অশিক্ষিতজনো হ'ব পাৰে প্ৰকৃত প্ৰেমিক। অখ্যাত হ'লেও তেওঁৱেই আদৰ্শ জীৱন প্ৰদৰ্শক। সৎ সুন্দৰ সজাগ আদৰ্শ প্ৰেমিক বীৰ শিক্ষক। সৎ সুন্দৰ সজাগ আদৰ্শ প্ৰেমিক বীৰ শিক্ষক। ই মোৰ অবিনাশী বাস্তৱ অভিজ্ঞতা আলোকিত দস্তাবেজৰ এখিলা গীতিময় সোণালী পাত। এখিলা গীতিময় সোণালী পাত, অলিখিত, অলিখিত।
নহ'ব পাৰে শিক্ষিত, কাব্যকলা শিল্পৰে দীক্ষিত, নহ'লেও সমাজত সবাৰে পৰিচিত। তেওঁ হ'ব পাৰে গুণী জ্ঞানী আচল মানুহ প্ৰাকৃতিক জ্ঞানেৰে প্ৰকৃত সুশিক্ষিত। তেওঁ হ'ব পাৰে গুণী জ্ঞানী আচল মানুহ প্ৰাকৃতিক জ্ঞানেৰে প্ৰকৃত সুশিক্ষিত। ৰচনা, আবৃত্তি আৰু অলংকৰণ প্ৰণৱ ৰঞ্জন শইকীয়া।